আজি ৰাতিপুৱাই ভণ্টি আহিছে, ৰাতিপুৱা মানে এতিয়া 10টা বাজিলে আৰু তাইও স্কুলত নিজৰ ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেট কৰি পেলাই আহিছে। আৰু অহাৰ উদ্দেশ্য এটাই যে আমাৰ ল'ৰাকেইটা একেলগে মিলি এতিয়া ছায়েন্স এক্সিবিশ্যনত কিবা প্ৰজেক্ট এটা বনাব আৰু সেইটো কাৰণে আমি হেল্প কৰি দিম বুলি ভাবিছোঁ। আৰু তাইৰ লগতে তাইৰ লগৰ ছোৱালীজনীৰ ল'ৰাটোও দিব হৈছে, গতিকে তাইও আহিলে। আমি 3জনীয়ে মিলি অহাৰ লগে লগে কামতহে ধৰিছোঁ আৰু একো মানে আলহী আহিছে বুলি কোনো এতিয়া আমাৰ সেইবোৰ ফৰ্মেলিটিছ একো নাই, ডাইৰেক্ট কামখিনি শেষ কৰিব লাগে। কাৰণ আমি আটাইকেইজনী জব কৰোঁ, জব কৰাৰ কাৰণে মানে আমি নিজৰ নিজৰ কামখিনি আজিয়ে শেষ কৰিব লাগিব। আৰু কাইলৈ মানে আচলতে দেওবাৰ যদি ভণ্টিৰ ফালে যোৱা কথা আছে, গতিকে কাইলৈ নোৱাৰিব, আজিয়ে চব শেষ কৰিব লাগিব। আৰু 19 তাৰিখে জমা দিয়াৰ ডেট আছে, গতিকে আমি 17, 18টো আমি নোৱাৰিম, গতিকে আজিয়ে গোটেইখিনি কাম শেষ কৰিব লাগিব। আৰু কিছুমান বস্তু নোযোৱা দেখি আমি আকৌ বজাৰ কৰিবলৈ আহিলোঁ। বজাৰতে আমি চাহ তাহ খাই আহি আকৌ পুনৰ কামত লাগি গ'লোঁ। আৰু আজিৰ ভিতৰতে যিহেতু প্ৰজেক্টটো শেষ কৰিবই লাগিব, গতিকে একদম মানে কোনো মানে টাইম ৱেষ্ট নকৰাকৈ আমি পূৰা লাগি গৈছোঁ। আৰু গোটেইখিনি কৰা হোৱাৰ পিছত ফাইনেলি আমাৰ প্ৰজেক্টটো অলপ অলপকৈ হৈ উঠিলগৈ। আৰু ভণ্টি পিছে এতিয়া যাব নোৱাৰে আৰু কাৰণ কেলৈ ৰাতি বহুত বেছি হৈ গ'ল। আৰু ইহঁতকেইটা আমাক বহুত হেল্প কৰিছে। আমি গোটেইখিনিয়ে মিলি পেলাই দেখিবলৈ সৰু সৰু কিন্তু ইয়াত বহুতখিনি কৰিবলগীয়া থাকে, টাইম কনজিউমিং একচুৱেলি। আৰু সেয়ে কৰি দিছোঁ ল'ৰাকেইটাক লগত লৈ পেলাই, আৰু সিহঁতেও বহুত হেল্প কৰিছে। তাৰপিছত যেতিয়া অলপ হ'লগৈ আৰু এইখিনি আমাৰ অলম'ষ্ট হৈ গ'লগৈ, এতিয়া আমি মানে বাকী লেবেলিং কৰিবলৈ বাকী আছে, সেইখিনি কাম ভণ্টিক কৰিবলৈ দি পেলাই মই ভাবিছোঁ ভাত পানী ৰেডি কৰি লওঁগৈ। ভাত পানী যা যোগাৰ কৰি লওঁ, ইহঁতক খুৱাই লওঁ, খুৱাই পেলাই আৰু যিখিনি কাম থাকে কৰিম, কৰি পেলাই আজিয়ে যিহেতু কমপ্লিট কৰিমেই, গতিকে কৰিম বুলি ভাবিছোঁ যেতিয়া কৰিমেই। আৰু ইহঁতে খুব ভাল পাইছে আৰু মানে প্ৰজেক্টটো খুব ভাল পচন্দ কৰিছে। ধুনীয়াকৈ মানে চব কালাৰ চালাৰ কৰি দিছোঁ যে এইটোনো কি জানে আৰু এইখিনি হৈছে অন্তিম পৰ্যায়ৰ কাম চলি আছে। আৰু ইহঁতকেইটা ভাগৰি পৰিছে আমাৰ লগতে, এতিয়া প্ৰায় 11:30 বাজিলে, তথাপিতো সিহঁতি আমাৰ লগতে লাগি আছে, সিহঁতিও খোৱা নাই। সিহঁতি মানে আচলতে সিহঁতক লগত লৈ বনোৱাৰ কাৰণে খুব ভাল হৈছে, সিহঁতি জানিব পাৰিছে, বুজিব পাৰিছে, যিটো আমি কনচেপ্ট দিবলৈ চেষ্টা কৰিছোঁ সেইটো সিহঁতি বুজি পাইছে। আৰু এতিয়া প্ৰজেক্টটো হৈ গ'ল, ভাত পানী খায়ো আজৰি হ'লোঁ। আজৰি হৈ পেলাই অকণমান বহি লৈছোঁ। কাইলৈ ৰাতিপুৱাহে তাই যাবগৈ আৰু এতিয়াতো যাবলৈ নহ'লেগৈ। আৰু এইবিলাক মেমৰি হিচাপে থাকি যায় ল'ৰা ছোৱালীৰ কাৰণে। আৰু আজি 19 তাৰিখে কিবাকৈ কামৰ মাজতে সময় মিলাই পেলাই বোলো প্ৰজেক্টটো জমা দি থৈ আহোঁগৈ। ওলালোঁ, তাইও আহিলে। তাই একচুৱেলি ঘৰৰ ওচৰ নহয়, মোতকৈ অলপ দূৰ হয়, তথাপিতো তাই মানে আহে আৰু কাৰণ স্কুলখন আমাৰ ঘৰৰ একেবাৰে ওচৰতে যিহেতু, আৰু সুবিধা হয় আহিবলৈ, গতিকে তাই আহে। তাই আহিলত মোৰো সুবিধা হয়, তাইৰো সুবিধা হয়, গতিকে আমি দুজনী মিলি পেলাই আজি প্ৰজেক্ট দি থৈ আহিলোঁ। জমা দি থৈ আহিলোঁ। আৰু এইটো আনি মোৰ হাত বিষালে, গতিকে তাইক দিছোঁ এবাৰ ল'বলৈ। আৰু স্কুলত লেবেলিং কৰা হৈ গ'ল। আৰু এতিয়া আমাৰ ল'ৰাহঁতে নিজৰ নিজৰ এক্সপ্লেনেশ্যন দিছে। তো এই দিনটো মেমৰি হিচাপে ছেভ কৰি ৰাখিবৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চবেই লাইক এটা কৰি দিব।